সেৱাৰ ধৰ্ম সেৱাৰ কৰ্ম বুলি আমি কৈ থাকোঁ, আমাৰ কাম কৰাৰ বহু মঞ্চ থাকে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মজিয়াত এই আমাৰ দৰে নতুন প্ৰজন্মক কাম কৰিবলৈ সুযোগ দিয়াৰ মানসেৰে সেৱা ধৰ্ম কি তাক বুজোৱাৰ বাবে, কেনেকৈ মানৱ ধৰ্ম কৰিব লাগে, মানুহক সেৱা কৰিব লাগে, ঈশ্বৰৰ অৱস্থিতি, সেৱা কৰ্ম বুজিবলৈ এদিন জন্ম হৈছিল সেৱা বাহিনীৰ। গতিকে যুৱ প্ৰজন্মৰ প্ৰসংগটো কোৱাৰ লগে লগে সেৱা বাহিনীৰ কথা কিন্তু ক'ব লাগিব। এই শৃংখলিত সেৱা বাহিনীয়ে আমাৰ জীৱন সলাই দিব পাৰে। এই সেৱাৰ কৰ্মৰ প্ৰকৃতাৰ্থত কেনেকৈ ব্যৱহাৰ কৰা হয়, কেনেকৈ মানুহক সেৱা কৰা হয়, সেয়া উপলব্ধি কৰোৱাই সেৱা বাহিনীয়ে। গতিকে প্ৰতিগৰাকী যুৱক যুৱতীয়ে নিজকে সেৱক বুলি বা সেৱিকা বুলি যেতিয়াই ভাবিবলৈ আৰম্ভ কৰিব, তেতিয়াই নিজক বুজাৰ লগে লগে আমি যে মানুহ এই কথাষাৰ উপলব্ধি কৰিব, আমি আমাৰ কৰ্ম কৰিব লাগে এই কথাষাৰ উপলব্ধি কৰিব। আমি ভাবোঁ যে আমি প্ৰতিখন ঘৰৰ পৰা ওলাই আহোঁতে, আজি আপোনালোকে অনুষ্ঠানটিত অংশগ্ৰহণ কৰিছে, অকণমান সময়ৰ পাছত আপোনালোক ঘৰখনলৈ উভতি যাব, কাৰণ যাব লাগিবই। প্ৰতিদিনে ঘৰখনৰ পৰা ওলাই আহে, প্ৰতিদিনে ঘৰখনলৈ আপোনালোক উভতি যায়। ঠিক তেনেকৈ এনেকুৱা লাগে যে সেই পৃথিৱীখনত আমি যেতিয়া জন্মগ্ৰহণ কৰিছোঁ, আমিও এদিন সেই তেনেকৈ উভতি যাব লাগিব এটা নিৰ্দিষ্ট সময়। আজি যেনেকৈ আপোনালোক ৰাতিপুৱাৰ পৰা একেবাৰে ৰাতিলৈকে হয়তো ভাওনা ভাগি চাই শেষ কৰি ঘৰা-ঘৰি যাবই লাগিব, এটা নিৰ্দিষ্ট সময় থাকে। সেই সময়টোৰ ভিতৰত আপোনাৰ ঘৰখনত আপুনি যেনেকৈ হ'লেও গৈ পাবই লাগিব। জীৱনটো ঠিক তেনেকুৱা বুলি আমি ভাবি ল'ব পাৰোঁ যে এই জীৱনটো মানুহ হিচাপে জন্ম লৈছোঁ, ঘৰখনলৈ যেনেকৈ উভতি যাবগৈ লাগে, ঠিক তেনেকৈ সেই আমি মানুহ হিচাপে জন্ম লৈও ইয়াৰ পৰা আমি তেনেকৈ কিন্তু উভতি যাব লাগিব। বাহিৰলৈ ওলাই আহোঁতে বজাৰ কৰিবলৈ যেনেকৈ আমাৰ হাতত এখন তালিকা আহে যে আজি এইকেইটা বজাৰ কৰিম, ছাত্ৰ ছাত্ৰীসকলৰ মনত যেনেকৈ কথাবোৰ থাকে যে স্কুলত আজি এইকেইটা কথা শিকিম, আপোনালোকে যেনেকৈ আহিল যে আজি আমাৰ এইখিনি অনুষ্ঠান হ'ব, এইখিনিত অংশগ্ৰহণ কৰিম, সকলোৰে মনত এখন তালিকা থাকে। সেই তালিকাখন আমি ভাবোঁ মনুষ্য জীৱনতো থাকিব লাগে, যে মৃত্যুৰ সময়খিনিলৈকে অন্ততঃ এই কামখিনি আমি কৰিম। সেই ঘৰখনলৈ উভতি যাওঁতে যেনেকৈ আপুনি খালী মোনাখন নিব নোৱাৰে, বজাৰকেইটা কৰিয়েই নিব লাগিব, কামকেইটা কৰিয়েই যাব লাগিব, ঠিক তেনেকৈ এই পৃথিৱীৰ পৰা যাওঁতেও আমি খালী হৈ যাব নালাগিব। আমাৰ যিটো উদ্দেশ্য, আমাৰ যিটো লক্ষ্য, আমি ভাবোঁ যে সেইটো আমি এতিয়া পূৰণ কৰাৰ এটা সময়। সেইখিনি আমি যদি পূৰণ কৰি থৈ যাব পাৰোঁ, তেতিয়া অন্ততঃ সেইখিনি আমাৰ উপলব্ধি যে আমি এইখিনি কাম কৰি থৈ আহিলোঁ। আৰু সেইখিনি বুজিবৰ বাবে আটাইতকৈ প্ৰয়োজনীয় আমাৰ মহাপুৰুষী আদৰ্শটো। আপুনি মই গৌৰৱ কৰোঁ, সততে তেতুফালি সকলোতে কওঁ যে গুৰুজনা আমাৰ ভূমিত গুৰুজনাৰ জন্ম। মই বিভিন্ন মঞ্চত এই কথাষাৰ কওঁ, গুৰুজনাই হয়তো কষ্টহে পায় যে গুৰুজনাই অসম ভূমিত জন্ম হ'ল। আজি গুৰুজনা যদি অসমত জন্ম নহ'লহেঁতেন, আপুনি মই আজি বিশ্ব দৰবাৰত জিলিকাম বুলি যেনেকৈ চিঞৰি ফুৰিছোঁ, যদি অন্য ঠাইত গুৰুজনাৰ জন্ম হ'লহেঁতেন, আজিৰ তাৰিখত গুৰুজনা এই সকলোৰে ওপৰত জিলিকি থাকিলহেঁতেন। আমি বুজাবলগীয়া নহ'লহেঁতেন যে শংকৰাচাৰ্য শংকৰদেৱ একেজন নহয়। আমি বুজাবলগীয়া নহ'লহেঁতেন যে চৈতন্যদেৱৰ আদৰ্শটো বেলেগ, গুৰুজনাৰ আদৰ্শটো বেলেগ। শ্বেক্সপিয়েৰ গুৰুজনাতকৈ শ্ৰেষ্ঠ আছিল, শ্ৰেষ্ঠ হয় আৰু ভৱিষ্যতেও শ্ৰেষ্ঠ হৈ থাকিব। সেই কথাবোৰ আমি চিঞৰি চিঞৰি এতিয়া ক'বলগীয়া নহ'লহেঁতেন যদি আদৰ্শটো প্ৰতিষ্ঠা কৰাত আমি হেমাহি নকৰিলোহেঁতেন, আমি এলেহুৱা হ'লোঁ ক'ৰবাত। কাৰণ আমাক বহুত কিবা কিবি দি থৈ গ'ল যে। আপুনি এটা কথা ভাবি চাওক যে চৈতন্যদেৱৰ শিষ্যসকলে গুৰুজনাই একো, তেওঁলোকৰ গুৰুজনা বুলি মই ক'ম, চৈতন্যদেৱে একো আগ এটা মাৰি থৈ নোযোৱাকেও সেইসকল গুৰুৱে সেই আদৰ্শটো প্ৰতিষ্ঠা কৰিবলৈ সেইসকল শিষ্যই কিমান গ্ৰন্থ লিখিলে হিচাপ নাই। কিমান গ্ৰন্থ ইংৰাজীলৈ অনুবাদ কৰিলে, বিশ্বব্যাপী গোটেই ধৰ্মটোক নিয়াত চেষ্টা কৰিলে হিচাপ নাই তাৰ। কিন্তু আমাৰ গুৰুজনে আমাক ইমানখিনি দি থৈ যোৱাৰ পাছতো আজিও যেনেধৰণে ইয়াৰ ব্যাখ্যা হ'ব লাগিছিল, যেনেধৰণে ইয়াৰ প্ৰচাৰ প্ৰসাৰ হ'ব লাগিছিল, যেনেধৰণে ইংৰাজীৰ অনুবাদ হ'ব লাগিছিল, যেনেধৰণে আলোচনা হ'ব লাগিছিল, এই আলোচনাবোৰ ক'ৰবাত নহ'ল। সেইবাবে আমি আজি দুখ কৰিবলগীয়া হয় যে বিশ্ব দৰবাৰত জিলিকাই তুলিব লাগিব। এতিয়াও আজি ইমান বছৰৰ পিছতো আমি ক'বলগীয়া হয় বিশ্ব দৰবাৰত জিলিকাই তুলিব লাগিব। বিশ্ব দৰবাৰ এখন ক'ত আছে? আমি কৈ থকা বিশ্ব দৰবাৰখন ক'ত? আপোনাৰ মোৰ
ঘৰখনতেই যদি গুৰুজনাৰ আদৰ্শটোত আপুনি মই চলিব পৰা নাই, কিন্তু আমি বাহিৰত গৈ ভাষণ দিছোঁ যে বিশ্ব দৰবাৰত গুৰুজনাৰ আদৰ্শ এতিয়া জিলিকি থাকিব লাগিব। আৰম্ভ হওক ঘৰখনৰ গুৰু আসনৰ পৰা, আৰম্ভ হওক ঘৰখনত গুৰুজনাই দি থৈ যোৱা সেই গুণমালা ভাগিৰ পৰা, আৰম্ভ হওক জ্ঞানৰ জৰিয়তে জাতিটো জিলিকি থাকিব বুলি গুৰুজনাই দি থৈ যোৱা কীৰ্তন ভাগৰ পৰা, আৰম্ভ হওক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে আমাৰ হাতত তুলি থৈ যোৱা নামঘোষাৰ পৰা। আমি নামঘোষাৰ জৰিয়তেওতো নিজক বিচাৰিব পাৰোঁ, নামঘোষাৰ জৰিয়তেওতো আমি ঈশ্বৰ প্ৰাপ্তিৰ কথা ভাবিব পাৰোঁ। গতিকে ইমান সুন্দৰকৈ বৈজ্ঞানিক দৃষ্টিভংগীৰ এটা আদৰ্শপূৰ্ণ এই মহাপুৰুষীয় আদৰ্শটো আমাৰ মাজত থাকোঁতেও আমিবোৰ সুখী নহয়। আমি সুখী একেবাৰেই নহয়। সুখী নহয় বুলি মোৰ এইবাবে অনুভৱ হয়, আজিকালি যেতিয়া সামাজিক মাধ্যমটো চাওঁ মই আচৰিত হৈ যাওঁ। সামাজিক মাধ্যমটো খোলাৰ লগে লগে অৰ্থাৎ ফেচবুকটো খুলিলে কেতিয়াবা দেখোঁ ৰাতিপুৱাই ফটো এখন আহিব বোলে, এইখন ফটো 10 জনলৈ শ্বেয়াৰ কৰক, অকণমান দেৰিৰ পিছত আপুনি ভাল খবৰ পাব। অকণমান দেৰিৰ পিছত দেখিব কিবা মূৰ্তি এভাগ পঠিয়াই দিছে ফটো এখন, বোলে 50 জনলৈ হোৱাটছআপ গ্ৰুপত আপুনি শ্বেয়াৰ কৰক, ভাল খবৰ আহিব। তেনেকৈ ভাল খবৰ আহিব বুলি বহি বহি থাকিলে আপোনাৰ বয়সে 80 পাবগৈ, কিন্তু ভাল খবৰ নাহে। লিখি ৰাখক। সঁচাকৈ তেনেকৈ কৰিলে ভাল খবৰ আহে নেকি? বিশ্বাসটো বেলেগ, অন্ধবিশ্বাসটো বেলেগ। আমাৰ সেই মহাপুৰুষীয় আদৰ্শটো সম্পূৰ্ণ বৈজ্ঞানিক দৃষ্টিভংগীৰে আমাক যেনেকৈ জীৱন ধাৰণ প্ৰণালী গুৰুজনাই শিকাই থৈ গ'ল, সেই আদৰ্শবোৰ বাদ দি আমি বাৰু কেনেকুৱা ধৰণৰ বিষয়বোৰত লাগি আছোঁ এবাৰ প্ৰতিগৰাকী অসমীয়া অনুভৱ কৰকচোন। ঈশ্বৰক উপঢৌকন দি ঈশ্বৰক এইটো আগবঢ়ালে ঈশ্বৰে সেইটো দিব। বোলে আজি অমুক ঠাইলৈ যাম, অমুকটো আগবঢ়াইছোঁ, ল'ৰাৰ চাকৰি হ'ব। বোলে অমুক ঠাইলৈ যাম, ছোৱালীয়ে ভাল দৰা এটা পাব লাগে, চৰকাৰী চাকৰিয়াল। বোলে অমুকত কিবা এটা আগবঢ়াইছোঁ, বোলে সতি সন্তান হোৱা নাই, অমুকত কিবা এটা আগবঢ়াই দিছোঁ। মনৰ ধাৰণা, ভকতি সেইবোৰ এটা বেলেগ কথা, কিন্তু এই অন্ধবিশ্বাসটো এটা বেলেগ প্ৰসংগ। বৰ কষ্ট পাওঁ যে গুৰুজনাই এই আদৰ্শটোত আমাক থাকিবলৈ কোৱা নাছিল। এনেকৈ অন্ধবিশ্বাসী হৈ য'তে ত'তে ঘণ্টাৰ পাছত ঘণ্টা সময় ব্যয় কৰি অসমীয়া মানুহ এলেহুৱা হৈ যাওক, সেই কথাটো কোৱা নাছিল গুৰুজনাই। গতিকে কৰ্মমুখী হ'বলৈ শিকোৱা গুৰুজনাৰ আদৰ্শত আমি নাথাকি আমিবোৰে এতিয়া সেই সামাজিক মাধ্যমত ওলোৱা এখন সাধাৰণ ফটোকো বিশ্বাস কৰিবলৈ আৰম্ভ কৰিলোঁ। কিন্তু তাৰ সলনি আমাক দি থৈ যোৱা গুৰু আসন ভাগি, জ্ঞানৰ জৰিয়তে জাতিটো জিলিকি থাকক বুলি দি থৈ যোৱা গুণমালা ভাগিক আমি বিশ্বাস কৰিব নোৱাৰোঁ। আমি বিশ্বাস কৰিবলৈ পাহৰি গ'লোঁ ভাগৱতৰ ব্যাখ্যাবোৰ। ভাগৱত শাস্ত্ৰভাগী আমাক আগবঢ়াই থৈ গ'ল, তাৰ তত্ত্ব কথা আমাৰ জীৱনত কেনেকৈ প্ৰয়োগ, সেইবোৰ বিশ্বাসৰ সলনি আমি এই বিকল্প বিচাৰিবলৈ আৰম্ভ কৰিলোঁ। এই ক্ষেত্ৰত কিন্তু মই অকণমান আইসকলকো এতিয়া জগৰীয়া কৰিম দেই, কাৰণ সততে সেই ধৰণৰ বস্তুৰ প্ৰতি আকৰ্ষণ আমাৰ আইসকলৰ হয়। হঠাৎ ক'ৰবাত কিবা এটা শুনিব, ঘৰত আহি বাপগৰাকীক কৈ থাকিব, বোলে অমুকলৈ যাওঁ ব'লকচোন, গম পায় নে নাপায়, তাত বোলে যোৱাৰ কাৰণে আমুকে আমুকটো পালে নহয়। ই সঁচা কথা, আপুনি ক'লেই হ'ব নেকি? নাযায়, স্বামীজন নাযায়, জোৰ কৰি থাকিব, বোলে ব'লক আপুনি ক'লেই নহ'ব নহয়, আমি তাৰ পৰা গৈ আহোঁ। উপায় নাপায় আইগৰাকী মন ৰাখিবলৈ গুচি যায় আৰু। তেওঁ দুবাৰ সোধে কিন্তু, তুমি কথাটো ভালকৈ খবৰ লৈছাতো? বোলে হয়তো আকৌ তেওঁলোকৰ তাত যোৱাৰ পিছত চাকৰি হৈছে, আপুনি ক'লেই হ'ব নেকি? ল'ৰাই পঢ়ি চাকৰি পাইছে, কিন্তু তেওঁলোকে ভাবি থাকিব অমুকত গৈ সেৱাটো কৰাৰ কাৰণে ল'ৰাই চাকৰিটো পালে, হয়নে? বোলে ল'ৰাই দিন ৰাতি পঢ়ি আছে। সেই কথাটো ৰাখিবৰ বাবে গুচি গ'লনে? এটা খোজ এটা আৰম্ভ হৈ গ'লনে অন্ধবিশ্বাসৰ? ঈশ্বৰৰ বিশ্বাস, ভকতি সেয়াই ঈশ্বৰৰ বাবে ডাঙৰ নৈবেদ্য। ঈশ্বৰে হয়তো কেতিয়াও নকয় যে মোক অমুক কেজি ভোগ লগোৱা, মোক অমুক কেজি প্ৰসাদ দিয়া, বোলে বুটমাহ সিমান কেজি দিলেহে হ'ব, তেনেকৈ ঈশ্বৰে ক'ব নেকি? সেইটো ঈশ্বৰৰ পৰা বিচৰা বস্তু নেকি? ঈশ্বৰে আমাৰ পৰা তেনেধৰণে বিচাৰিব নেকি? কিন্তু আমি যে উপঢৌকন দিবলৈ চেষ্টা কৰি থাকোঁ, অন্তৰত থকা ভকতিয়েই ঈশ্বৰৰ বাবে একমাত্ৰ আৰু পৰম নৈবেদ্য বুলি কোৱা হয়। গতিকে যাৰ হৃদয়ত এই গুৰুজনাৰ প্ৰতি বা গুৰুজনাই দি থৈ যোৱা আদৰ্শটোৰ এই প্ৰভু ভগৱন্ত অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণ, এই ভগৱন্তৰ প্ৰতি যদি আমাৰ ভকতি আছে, একমাত্ৰ নৈবেদ্য বা প্ৰসাদ সেয়াই আমি আগবঢ়াব পাৰোঁ। সময় নাই কাৰোবাৰ, কোনো অসুবিধা নাই, আপুনি অন্তৰৰ পৰা কৃষ্ণ বুলি কৈছে, সেয়া যথেষ্ট। সময় নাই আপোনাৰ দৌৰাদৌৰিকৈ কৃষ্ণ বুলি এটা উপলব্ধি কৰিছে যে আজি প্ৰভু তোমাৰ ওচৰলৈ যাব পৰা নাই, মই নামঘৰত গৈ সেৱাটো কৰিব পৰা নাই, কিন্তু মই অন্তৰৰ পৰাই কৰিছোঁ প্ৰভু কৃষ্ণ যে ভাল হওক সকলোৰে। সেৱাটো তাৰ পৰাও কৰিছে, কিন্তু শুদ্ধ অন্তৰেৰে কৰিছে। আমি ভাবোঁ যে সেয়াও সঁচা, সেয়াও ঈশ্বৰে গ্ৰহণ কৰিব। সেই ঈশ্বৰ প্ৰাপ্তিৰ কথা কওঁতে, পৰমাত্মাৰ কথা কওঁতে শুদ্ধ অন্তৰ, আত্মশুদ্ধিৰ কথা
বা গুৰুজনাই দি থৈ যোৱা আদৰ্শটোৰ কথা সেইবাবে আমি কোৱা হয়। সেৱা বাহিনীৰ জৰিয়তে সেৱা কৰ্মৰ অনুভৱ কৰিবৰ বাবে আপোনালোকে আপোনালোকৰ সন্তানক অন্তত সেৱা বাহিনীত অকণমান অংশগ্ৰহণ কৰিবলৈ সুযোগ প্ৰদান কৰক, যে তেওঁলোকে অন্তত এই কথাখিনি বুজি পাওক যে এটা নিৰ্দিষ্ট বয়স হ'লেহে নামঘৰত যায়, এই ধাৰণাটো নহয়। তাৰ আগতেও আমি ঈশ্বৰ প্ৰাপ্তিৰ কথা পাতিব পাৰোঁ, তাৰ আগতেও আমি গুৰুজনাৰ আদৰ্শগত কথাবোৰ আমি পাতিব পাৰোঁ।